নিউ মেম্বাৰ আহি গৈছে এটা সো হেইটো হল এইখন নাই 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 মেডাম আহিলে মানে মই কম মানে সাৰপ্ৰাইজ এটা বস্তু আনিছো কি সাৰপ্ৰাইজ হ'ব পাৰে চকলেট তো বাৰো খুলি দি আছো এইটো সাৰপ্ৰাইজ জিত কৰি আছিল সো একবাৰ মেডাম কি চলাব দি ৰব ফেট বেলি যাব আছে হস্পিটাল নহয় কিন্তু এটো মনে তুমি বেটাৰ তো কি কৈছে জানো কি কৈছা সিজন অফ বেছি লেটস গো Good afternoon guys, good afternoon. Welcome back to my another video. Maris Debat apna lage sai vlog ara YouTube channel. So guys, bahut dinor morat video shoot kori aso last vlog to apna lage boria support dekhaise baki jone jone Instagram ot connect ase mur logot to hiote gom pai mur logot mane amar ghorat ekhon new member ahi goise eta so heitu hol এইখন ইয়াৰ কিন্তু এটা খসাই ক্ৰেজ আছে কাৰণ ভিডিওটো 20k ভিউজ গুছি গৈছে ৰীল এটা মই আপলোড কৰিছিলো মিনি ব্লগ সো এটা 22k মান হল সো এখন চাব পাৰে নতুন এন্টৰ মোৰ নামত লৈছে কিন্তু দাদাই লৈছে মই লোৱা নাই সো এফালে চাব পাৰে আৰু ৰীলটোত মানে মই ফাৰ্ষ্টতে এখন আপাচি আৰটিআৰ 310 খন দেখাইছিলো তো সবে প্ৰথমতে ভাবিছিল বলে সেইখন লোৱা বুলি লাষ্টত মই এন্টক দেখাইলো আৰু এন্টক গাইস 4 বছৰ মূৰত আকৌ দাদাই লৈছে আগতে এন্টকে আছিল তো চাব পাৰে গাইস কেনেকা লাগে এসে কমেন্ট কৰি জনাব পুৰা ম্যাট ফিনিশ ম্যাট ব্ল্যাক হয় বাকি ইবোৰ পাৰ্ট কিছুমান গ্লস ব্ল্যাকত আছে আৰু চাব পাৰে ওইটা উলাম বাকি এটা কিমান কিলোমিটাৰ চলাই দিলে দাদাই চাব 19 তাৰিখে লৈছিল এইটো সব 317 কিলোমিটাৰ 315 হৈছিল মই 2 কিলোমিটাৰ আহিলো গাইস তেলটো অলপ ভৰাইলো 110 টকা মাৰছো ৰব ओके गाइस मैं घरलो आहि पाइ গৈছো আৰু আইতা কোতে ম্যাডাম জিৰ কাৰণে এটা বস্তু লৈ লিছো ম্যাডাম জি মানে হেতু বস্তু খুজি থাকে মোক আনিব দি থাকে বাট মই আজি এনে নরমাল বস্তু আৰু 30 টকা দাম বস্তুটোৰ ম্যাডাম আহিলে মানে মই কম মানে সাৰপ্ৰাইজ এটা বস্তু আনিছো তো ম্যাডাম ভাবো কিবা ভাল বস্তু আনা বলে নেকি লাষ্ট হেতু দেখাই দিলে ম্যাডামৰ কি ৰিঅ্যাকশন হয় এটো চাব লাগব ৰব এটা ম্যাডাম আহি আছে এই গাইস এইফালে ম্যাডাম জি আহি পাই গৈছে ম্যাডাম জি কেনেকা দেখাই দিছো এখন লৈছো বুলি ম্যাডাম জি হাঁহি আছে গাইস কেনে ভাল লাগছে হ্যাঁ কোনখন বেস্ট সেইখন না এখন আচ্ছা মানে ঠিকে আছে মোৰ মনৰ কথাখিনি ৰাখছে মানে সেইখন এইখন ভাল বুলি কলে বেয়া লাগিলে না ইমান দিনে সেইখনত ফুৰছে ম্যাডাম জি হ্যাঁ তো ঠিক আছে ম্যাডামৰ কাৰণে বলে সেইখনে ভাল সেইখনে আনা কৰিম নহলে উই বা ও বলে তো চলো এটা যাই থাকো গাইস ओके गाइस এইফালে ম্যাডাম জি বহুত দিন মূৰত হেল্ল কি হাল চাল হ্যাঁ কিয় বেয়া হ্যাঁ নতুন বেগ চেক লৈছো আৰু বেয়া হালচাল গাইস এইফালে নতুন স্কুটি কেনেকা লাগছে কয় এবাৰ হ্যাঁ সেইখনে বেস্ট এখন ভাল লাগে না নেকি ভাল লাগছে কিন্তু সেইখন বেস্ট বলে গাইস ওকে একো নাই ম্যাডাম জি সেইখনত যে তাৰিফ কৰিছে মই ভাবছিলো কি এইখনৰে বেছি তাৰিফ কৰে নেকি এটা সেইখনত 3 বছৰ বেছি ঘুৰছে ক'ব গলে সেইখন 3 বছৰ পাৰ হৈ গল সো সেইখনৰ বেছি ঘুৰাই গল বাকি গাইস ম্যাডাম জিৰ কাৰণে এটা মই সাৰপ্ৰাইজ লৈছো সাৰপ্ৰাইজ এটা লৈছো কি ক কি সাৰপ্ৰাইজ হ'ব পাৰে চকলেট হ্যাঁ চকলেট নহয় সাৰপ্ৰাইজ আৰু কিবা এটা দে ওকে মই ডিগ্গিটো বাৰু খুলি দি আছো এ বাৰ মোৰ এটিও খোলা যায় মানে এক্টিভাখনত অলপ উল্টা ন ডিগ্গি খুল ৰখ এইটো সাৰপ্ৰাইজ নামছ নাম দে খুল সারপ্রাইজ হ্যাঁ তো লাগছিল নি কিবা ভাল হৈছে সারপ্রাইজ এই নেপেলাবি তো এটো তই জানতে কিহত লৈ যাবি হ্যাঁ কিন্ডার জয় আনা বলে ভাবছিল বলে এটো ধরা চল ফটো উঠবি নেকি এটো লগত এটা থাম্বনেল সারপ্রাইজ ম্যাডাম কে লাগে ভিখারি লাগি আছে এটো পয়সা জমাবি দিয়া হ্যাঁ ম্যাডাম জি হ্যাঁ হ্যাঁ হারামজাদা ম্যাডাম জি খন গাইস এটো সারপ্রাইজ না এটো কিয় নহয় চকলেট এন ভিতর মোৰ কাৰণে কিয় এটো সারপ্রাইজ হ'ব নোৱাৰে এটো তোৰ এতিয়া এটো কিমান সেভিংস হ'ব তো কিমান আমিৰ হৈ যাবি এতিয়া আমিৰ না বলে গাইস দিছিলো কালি ঠিক আছে কালি মই তো ভিডিও দিছিলো যে সারপ্রাইজ কেনেকে দিয়ে
গাইজ কথা শুনাই আছে সাৰপ্ৰাইজ দিয়ে এইগিলা মোক শিকাই আছিল সেইকাৰণে মই আজি মানে প্ৰেংক কৰিছিলো মেডামজিৰ লগত সাৰপ্ৰাইজ বুলি কৈ কিনে সো মেডামজি গুस्सा हो क्या खाना खिलाएगा ना अभी जाके खाना खिलाएगा ना अभी जाके মোক ইমান ডাঙৰ চেলেঞ্জ লৈ লৈছে মেডামে মোক বোলে কান্দাব বাকী গাইজ বহুতে মানে মই এটা ৰিল দিছিলোঁ আপলোড আপোনালোকে যদি ইনষ্টাত চোৱা নাই চাই ল'বহে মই আমাৰ মানে ইনষ্টাগ্ৰাম ইউটিউবৰ মানে এটা চেনেলো আছে ইনষ্টাত একাউণ্টো আছে তো সেইটোৰ নামটো কি চ' সকলোৱে সেইটোত যাই কিনে চাব আৰু ফ'ল' কৰি ল'ব গাইজ 1K মান কৰি দিয়ক আৰু এইটোতো 5K হ'ব এইটো ইউটিউব চেনেলতো 5K হ'ব বাকী সেইফালে 1K হোৱা নাই 300 মান লাগে 700 হৈ আছে চ' তাতে ৰিলবোৰ ভাইৰেল যায় বাট ফ'ল' চল' এনেকৈ নকৰে চ' আপোনালোকে ফ'ল' কৰি ল'ব বাকী তাতে গৈ কিনে ৰিল নতুন ৰিলটো চাব এইখন লোৱা ৰিলটো চাব চ' তাতে আছে তো বহুতে কমেণ্ট কৰি আছে ষ্টাৰ্টিং পূৰা একদম ইম'জি ভাল ইম'জি দে আৰু এণ্ডিং জকাৰৰ ইম'জি দে ষ্টাৰ্টিং কিবা ভালকৈ লেখে এণ্ডিং বোলে লল এইগিলা লিখি আছে লাইফ খতম হোৱা নাইতো কমেণ্টে মানুহক ইনস্পায়াৰ কৰে বেয়া কমেণ্টেও ইনস্পায়াৰ কৰে মানুহক একো নাই বেয়া কমেণ্ট মাৰিলেও আৰু বাকী আজিকালি মই মানে ভ্লগত যেতিয়াই মোৰ মানে আমাৰ হেড কমেণ্ট আহা ষ্টাৰ্ট হয় মই তেতিয়াই গম পাই যাওঁ ভিডিঅ'টো চলিব কাৰণ যোনদিনা হেড কমেণ্ট নাহে সেইদিনাখনে মোৰ ভিউজ মাৰে 2000 আৰু যোনদিনা হেড কমেণ্ট আহে সেইদিনাখনে মোৰ ভিউজ 5K 6K লাষ্ট ভ্লগটো 6K চামথিং গুচি গৈছে 10K নাযায় বাৰু এতিয়া 8K গ'ল চ' 6K গুচি গৈছে চ' হেটাৰ্ছ ৱেলকাম কি গাইজ মেডামে মোৰ লগত ওলাৰ দিনা ভাত নাখায়তো ঘৰত টিক এতিয়া কি খাবি কচোন গাইছক কৈ দে হা এক নম্বৰটো কৈ দে এয়া ম'ম' থাকবই ম'ম' কম্পালচৰি তাৰপিছত ছেকেণ্ডত কিন্তু ফ্ৰাইড ৰাইচ আহিব হয় না ছেকেণ্ডত কি এয়া চলো মেডামজিক পাৰ্টি দিব লাগিব নতুন গাড়ীৰ হ'ব না হা মেডামজিক কনভেন্স কৰি আছো মই তাইৰ মাথাৰ ওপৰতে মই এনেকৈ ভৰি লৈ যাব পাৰোঁ নেকি ভৰিখন নগ'লে কিন্তু তই গুচি যাবি ক'ৰবাত দে একবাৰ খেলোৱা হা এনে এবাৰ মই চাওঁ হাইটটো কিমান যায় ইমানমান যায় নাই একদম লাষ্টত গৈছ অলপ লাগছে এই গাইছে কিনি লাগছে গাইছ খ্ৰীষ্টান আমি ঘৰত 2 দিন কি বনাইছে কৈ দে কি বনাইছ হা চ' সেইকাৰণে মেডাম যে ভাবিছে কি ভাবছ কচোন ম'ম' দোকান দিব বোলে গাইছ আপোনালোকে আহিব নেকি কওক খ্ৰীষ্টানে আমি বোলে কিন্তু ম'ম' বনাই এই ইমান সোপা চিকেন দিব মানে ম'ম' বনাই ধৰক 12টা ম'ম'ত 1 পোৱামান চিকেনে দিয়ে এইবোৰে বোলে কাষ্টমাৰক খুৱাব লাগে ভাই বনাতকৈ বনাৰ বাজেটে বেছি থাকিব কিন্তু বিক্ৰী কৰাতে ইমান টকাই নাপাব সেনেকা হ'লে মেডাম যি দোকান দিব ক'ত দিবি দোকান ভৰলো গাইছ খ্ৰীষ্টান আমি ভৰলোত বোলে ম'ম' দোকান দিব লোকেশ্যনটো হৈ গ'ল এতিয়া আপোনালোকে খাব আহিব নে নাই কওক বহুত চিকেন থাকে কিন্তু মানে ম'ম' খালে নে চিকেন পকৰা খালে আপোনালোকে ধৰিবই নোৱাৰিব মানে মেডাম যে ম'ম' বনালে এনেকুৱা হালাত তো আপোনালোকে আহিব নে নাই আগতে কমেণ্ট কৰক তাৰপিছত মেডাম যে দোকান দিব হা হয় না এতিয়া মই থাকিম না নাই তাতে পাৰ্টনাৰশ্বিপ হা মই কি মই ফাইনেন্সাৰ না পুৰা 50-50 এছিষ্টেণ্ট মানে মই একো ইনভেষ্ট কৰিব নালাগে আচ্ছা গাইছ মেডাম যি জিদ কৰি আছিল চ' একবাৰ মেডাম কি চলাব দিব ৰ'ব এইখন নতুন কিন্তু ৰে ফেট বেলি যাব আছে হস্পিটেল নহয় কিন্তু এইটো মনত থাকে চাই ল মেডাম ব্ৰেকডাল ধৰচোন ব্ৰেকডাল ধৰ এইটো মই ধৰি ব্ৰেকডাল ধৰ আগতে এডাল ব্ৰেকডাল হ'লেও হ'ব অ'কে ৰ এইটো যাওঁ দে ষ্টাৰ্ট কোনটো আছিলে এইটো বাটনটো দাব সেই ব্ৰেকডাল ধৰ লেফ্ট চাইড হ'ব দে এডাল ব্ৰেক মাৰবি দে সেইডাল নামাৰবি পিক আপ অলপ লাহে দে গাড়ীগিলা যাই অলপ দি থাক অলপ ধৰি কেনে যাই থাক আৰু অ'কে গাইছ মেডাম যে চলাই আছে ৰ'ব এইটো চাব পাৰে
পেট বেলি আহি পাই বোলে আৰু মেডাম যে কৈ আছে মই বোলে নাখালে বহুত ভাল পাব অকলে অকলে খাব বোলে গোটেই হা কিমান খাবি আজি কিমান খাওঁ চাওঁ চব পেট বেলি হা গাইছ ইয়াতে খোৱাই নাই আৰু বাহিৰৰ পৰা ম'ম' পেক কৰি লৈ যোৱাৰ মাথা মাৰছে এই চাওক ভাই ইয়াতে খাই কেনে আগতে পেটটো ভৰচোন চ' গাইজ পেট বেলিৰ ভিতৰত আছোঁ মেডাম যে খানা অৰ্ডাৰ কৰিব ৰ'ব কি ফাৰ্ষ্টটো কি আইটেম চিজু ফেভৰেট য়েছ আৰু আৰু পেকিং কৰি যে লৈ যাবি সেইটো যিয়ে হওক গাইজ মেডাম যিয়ে ৱেটাৰটোক কি কৈছে জানো কি কৈছ সেইটো যিমান সিহঁতে যেনেকা দি বনাব নাই কিন্তু এক্সট্ৰাকে খুজিব লাগে নেকি গাইজ মেডামে এক্সট্ৰাকে খুজিছেহে চিজ বেছিকৈ দিব বোলে ইজ্জত চলা গয়া ৰে মেৰা তই যে গুল্লাক দি কেনে যে মোক সাৰপ্ৰাইজটো দিছ এইটো বহুত ইজ্জত গৈছে কেনে कुछ नहीं बोलेगा हमार खाना है गल फ्राइड राइस और मोमो रेडी गाइस मैडम जे কৈছিল চিজ বেছিকৈ দিব চিজ বানপানী কৰি দিছে मैडम हां बानपानी কৰি দিছে गाइस पूरा निपट गया मैडम जी हबो एरी दे एखिनी कुछ छोड़ दो भाई खत्म गाइस इफाले मैडम जी पैकिंग लो भाई पैकिंग कुछ बोलोगे क्या भूख लग से बोले गाइस सो गाइस इफाले मैडमर सरप्राइज तो दिलो रो सरप्राइज मुख सब खং কৰি আছে सरप्राइज তোৰ কাৰণে কিন্তু লগত মোমো আছে তো ভাই মোমো আছে লগত अब हंस दो अभी हंस दो चलो बाय बाय केटिया उलाबी मॉर्निंग राइड ओके चाइलो तो चलो गाइस मैं इतना घर जाऊँ चाबी तो ये स्टार्ट मारी हाँ इसको स्टार्ट बाय बाय चलो लेट्स गो चलो गाइस बाय बाय इतिया ए ब्रिज बनाए से ब्रिज साउंड एक्शन है